হেল্ল' সকলোৱে নমস্কাৰ ল'ব অষ্টম দৰমহা আয়োগৰ অধীনত বৃদ্ধি হ'ব পাৰে চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ বৃদ্ধি হোৱাৰ যেটো পাৰ্চেন্টেজ হেইটো আৰু এই ইংগিতটো আহিছে অষ্টম দৰমহা আয়োগৰ তৰফৰ পৰা অষ্টম দৰমহা আয়োগৰ যেতিয়াৰ পৰা কাৰ্যালয় মুকলি কৰা হৈছে নতুন দিল্লীৰ জনবথত তেতিয়াৰে পৰা অষ্টম দৰমহা আয়োগে নিজাকৈ এটা ৱেবছাইট মুকলি কৰি দিছে hcpc.gov.in বুলি আৰু হেইটো ৱেবছাইটত এটা মানে হিটান ৰাখিছে যাক কোৱা হৈছে কুৱেশ্যনিয়াৰ বুলি আৰু সেই কুৱেশ্যনিয়াৰত কি কৰা হৈছে আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে পেনচনাৰ আছে বা মিনিষ্ট্ৰি আছে যিকোনো ইন্ডিভিজুৱেল এই সকলোবিলাকে সেই কুৱেশ্যনখিনি মানে এনসাৰ দিব পাৰিব আৰু ইয়াতে টোটেল 18টা কুৱেশ্যন কৰা হৈছে অষ্টম দৰমহা আয়োগৰ তৰফৰ পৰা দৰমহা সংক্ৰান্তীয় যিবিলাক মানে ৰিফৰ্মেশন আনিবলৈ মানে দৰকাৰ হৈ আছে বৰ্তমান বা যিবিলাক ৰিফৰ্মেশন আনিলে চৰকাৰী কৰ্মচাৰীৰ লাভ হ'ব তেনেকুৱা ধৰণৰ কুৱেশ্যন আছে আৰু ইয়াতে যেটো 12 নম্বৰ কুৱেশ্যন সেই 12 নম্বৰ কুৱেশ্যনটোত মানে ডিএৰ ওপৰত আলোকপাত কৰা হৈছে তাত উল্লেখ কৰা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ যেটো ডিএ সেই ডিএটো বা ডিআৰটো পেনচনৰ ক্ষেত্ৰত ডিআৰ হৈ যায় সেই ডিএ বা ডিআৰটো যেনেকৈ আমাৰ বৃদ্ধি কৰা হয় তাৰ যেটো আধাৰ হেইটো হৈছে আমাৰ CPI IW ইনডেক্স মানে কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ্স আৰু তাৰ আধাৰতে কি কৰা হয় বৃদ্ধি কৰা হয় চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স বা পেনচনৰ ক্ষেত্ৰত ডিয়াৰনেছ ৰিলিফ এতিয়া আপোনালোক সকলোৱে জানে যে চৰকাৰী কৰ্মচাৰী এগৰাকীৰ দৰমহা বছৰেকত বৃদ্ধি হোৱাৰ তিনিটা মাত্ৰ উপায় আছে দুবাৰ হৈছে ডিএৰ জৰিয়তে আৰু এবাৰ হৈছে ইনক্ৰিমেন্টৰ জৰিয়তে যেটো ইনক্ৰিমেন্ট বাৰ্ষিক 3% ফিক্সড হৈ থাকে আৰু ডিয়াৰনেছ যেটো ৰিলিফ দিয়া হয় বা ডিয়াৰনেছ যেটো এলাউন্স দিয়া হয় হেইটো মানে ফিক্স হৈ নাথাকে হেইটো নিৰ্ভৰ কৰে কনজিউমাৰ প্ৰাইস ইনডেক্সৰ ওপৰত এতিয়া আপোনালোকে নিশ্চয় এই বিষয়ে অৱগত আমাৰ ষষ্ঠ দৰমহা আয়োগৰ অধীনত যেটো লাষ্ট ডিএ আছিল হেইটো আছিল 125% কিন্তু আমাৰ সপ্তম দৰমহা আয়োগৰ অধীনত বৰ্তমান যেটো আমাৰ লাষ্ট ডিএ বুলি ক'ব লাগিব আমি 2026 চনৰ জানুৱাৰী মাহৰ ডিএটো হেইটো হ'বলৈ গৈ আছে অনলি 60% মানে ষষ্ঠ দৰমহা আয়োগৰ লাষ্ট ডিএতকৈ মানে আধাতকৈও কম বুলি আমি ক'ব পাৰো আধা হলেও 62.5 হ'ব লাগিছিল গতিকে আধাতকৈও কম এতিয়া কথা হল অষ্টম দৰমহা আয়োগত কি হ'ব যদি আৰু কমি যায় তেনেহলে চৰকাৰী কৰ্মচাৰীৰ যেটো পাৰচেজ পাৱাৰ হেতু কমি যাব ক্ৰয় ক্ষমতাটো কমি যাব এতিয়া ইয়াতে প্ৰশ্ন এটা আহে কেনেকৈ কমি যাব কাৰণ যেহেতু ডিয়াৰনেছ এলাউন্সটো মানে লিংক হৈ থাকে আমাৰ ইনফ্লেচনৰ লগত কাৰণ কনজিউমাৰ প্ৰাইস ইনডেক্সটো জড়িত হৈ থাকে আমাৰ ইনফ্লেচনৰ লগত মানে মূল্য বৃদ্ধিৰ লগত মুদ্ৰাস্ফীতিৰ লগত এতিয়া আমাৰ 2006 ৰ পৰা 2016 চনলৈকে ষষ্ঠ দৰমহা আয়োগ চলি থকা সময়ত যেটো বাৰ্ষিক যেটো ইনফ্লেচন আছিল হেইটো আছিল 7.2% এভাৰেজ হেহে আমাৰ CPI ইনডেক্সটো বাঢ়ি আছিল আৰু তাৰ ফলত কি হৈছিল আমাৰ ডিয়াৰনেছ এলাউন্সটো আমি 125% পাবলৈ সক্ষম হৈছিল কিন্তু আমাৰ যোৱা 2016 চনৰ পৰা 2026 চনলৈকে এইটো দশকত যেটো আমাৰ বাৰ্ষিক ইনফ্লেচনৰ মানে এভাৰেজ বৃদ্ধি হেইটো হল 5% যাৰ ফলত কনজিউমাৰ প্ৰাইস ইনডেক্সটো কমি আছে আৰু হেহে আমি ডিয়াৰনেছ এলাউন্স বা ৰিলিফটো কমকৈ লাভ কৰি আছো কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে হেইটো হল যেটো আমাৰ কনজিউমাৰ প্ৰাইস ইনডেক্স ইয়াতে আটাইবিলাক বস্তু সামৰি লোৱা নহয় যিখিনি একেবাৰে ইসেনশিয়াল বস্তু অপৰিহাৰ্য বস্তু সেইখিনিহে সামৰি লোৱা হয় তাত মোস্টলি যিবিলাক কনজিউমেবলস থাকে খাদ্য সামগ্ৰী থাকে সেইবিলাক ধৰা হয় কিন্তু তাত বহুত বস্তু বাদ দিয়া হয় যেনে ৰিয়েল এষ্টেট বা গোল্ড নাইবা যিবিলাক আমাৰ বাহন গাড়ী মটৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিভিন্ন বস্তুবিলাক তাত বাদ পৰি যায় গতিকে যদিহে আমাৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধিটো অকল কনজিউমাৰ প্ৰাইস ইনডেক্সৰ ওপৰত ভিত্তি কৰি মানে কৰি থকা হয় বৃদ্ধি কৰি থকা হয় তেনেহলে এগৰাকী কৰ্মচাৰীয়ে কেৱল পেটে ভাতেহে খাই থাকিব পাৰিব তেও কোনো ধৰণৰ অইন বস্তু ক্ৰয় কৰিব নোৱাৰিব নিজৰ জীৱনত মানে উন্নতি কৰাৰ ক্ষেত্ৰত তেও পিছ পৰি যাব কিন্তু যিবিলাক আমাৰ প্ৰাইভেট এমপ্লয় আছে প্ৰাইভেট এমপ্লয় বিলাকৰ যেটো বাৰ্ষিক বৃদ্ধি দৰমহা বৃদ্ধি হেইটো আমাৰ বৰ্তমান ক'বলৈ গ'লে এভাৰেজ বৃদ্ধিটো ইয়াৰলি 10 ৰ পৰা 15% পৰ্যন্ত হয় কোম্পানী ওয়াইজ বিভিন্ন কোম্পানী তেনেকুৱা হয় 10% মিনিমাম অলমোস্ট থাকেই যোৱা দশকতো আমাৰ ইণ্ডিয়াৰ যিবিলাক কোম্পানী আছে ভাল ৰেপুটেড কোম্পানী যিবিলাক আছে সেইবিলাকৰ যেটো এভাৰেজ এমপ্লয়ৰ স্যালাৰি বৃদ্ধি হৈছে 10% বৃদ্ধি হৈছে কিন্তু তেওঁলোকৰ তুলনাত আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কিমান বৃদ্ধি হৈছে যদি আমি ইনক্ৰিমেন্ট ধৰি লৈছো 3% তেনেহলে বাকি আমাৰ ডিয়াৰনেছ এলাউন্সটো 2% বা 3%
কেতিয়াবা এনেকুৱা হৈছে 2% + 2% হৈছে গতিকে চাবলৈ গ'লে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দৰমহা বৃদ্ধি লাভ কৰিছে বাৰ্ষিক 7% বা 8% কিন্তু এগৰাকী প্ৰাইভেট এমপ্লয়ে সেই সময়তে বাৰ্ষিক বৃদ্ধি লাভ কৰিছে 10 পৰা 15%। আমি যদি এভাৰেজত ধৰি চাওঁ তেনেহ'লে আমাৰ 10 ওপৰত থাকিব নিশ্চয়। গতিকে চাবলৈ গ'লে এগৰাকী প্ৰাইভেট ছেক্টৰৰ এমপ্লয়তকৈ এগৰাকী চৰকাৰী এমপ্লয়ৰ দৰমহা বৃদ্ধিৰ যিটো হাৰ সেইটো কমি আছে, যাৰ ফলত চৰকাৰী কৰ্মচাৰী এগৰাকী ডিমোটিভেট হোৱাৰ সম্ভাৱনাও আছে বা এগৰাকী টেলেণ্টেড চৰকাৰী এমপ্লয়ে চৰকাৰী চাকৰি এৰি ভাল অফাৰ পালে প্ৰাইভেট ছেক্টৰলৈ গুচি যোৱাৰ সম্ভাৱনা আছে। আৰু এনেকুৱা কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অষ্টম দৰমহা আয়োগে এটা প্ৰশ্ন কৰিছে যে ডিয়াৰনেছ এলাউন্সৰ যিটো বৃদ্ধিৰ মানে প্ৰক্ৰিয়া বা যিটো ফৰ্মুলা সেইটো অকল CPI বেছ নকৰি বেলেগ কিবা কৰাৰ মানে উপায় আছে নেকি বা কৰিলে কেনেকুৱা হয়। গতিকে এই ক্ষেত্ৰত যদি এনেকুৱা কৰা হয় যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰঞ্চিও যদি আমি প্ৰাইভেট ছেক্টৰৰ যিটো এমপ্লয়ৰ দৰমহা বৃদ্ধি হয় যদি সেইটো আনি আনিব পৰা যায়, যদিহে মানে পাৰ্ট কৰি দিয়া হয় যে আমাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ পৰা আমাৰ 50% বা 60% যদি লোৱা হয় আৰু বাকি যদি আমাৰ প্ৰাইভেট ছেক্টৰ এমপ্লয়ৰ কিমানখিনি দৰমহা বৃদ্ধি পাইছে সেইটো বছৰত তাৰ পৰা যদি এটা ডাটা কালেকশ্যন কৰি তাৰ পৰা যদি 50% বা 40% লোৱা হয় তেনেহ'লে কিন্তু হয়তো চৰকাৰী কৰ্মচাৰীৰ লগত তেওঁলোকৰ ডাটা মানে যিটো দৰমহা বৃদ্ধি সেইটো সিংক্ৰনাইজ হৈ থাকিব, সেইটো সমতা এটা ৰক্ষা হ'ব। এতিয়া কথা হ'ল এইটো প্ৰশ্ন উত্থাপন কৰাৰ জৰিয়তে অষ্টম দৰমহা আয়োগৰ যিটো মাইণ্ডছেট বা যিটো তেওঁলোকৰ চিন্তা সেইটো বুজিব পৰা গৈছে যে তেওঁলোকে চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফটো যিটো বৃদ্ধি কৰা যিটো মানে এটা ইচ্ছা সেইটো তেওঁলোকৰ আছে আৰু তাৰ কাৰণে তেওঁলোকে পৰামৰ্শ বিচাৰিছে। আপোনালোকে অষ্টম দৰমহা আয়োগৰ hcpc.gov.in ত গৈ আপোনালোকে পৰ্টেল যেতিয়া খুলিব ৱেবছাইটটো খুলিব সেই ৱেবছাইটটো খুলিলে আপোনালোকে তাতে দেখাই পাব HCPC কুৱেশ্যনেয়াৰ বুলি এটা মানে তাতে এখন উইণ্ডো এখন আহিব। তাত ক্লিক কৰিলে আপোনালোকে নিজৰ মোবাইল নম্বৰেৰে লগইন কৰি সেই কুৱেশ্যনটো এনসাৰ দিব পাৰিব আপোনালোকৰ নিজৰ মতে। গতিকে তাত লগইন কৰি যিমানে আমি পৰামৰ্শ দিম বা আমাৰ যিখিনি চিন্তা এইখিনি আমি জনাম তেনে ক্ষেত্ৰত কি হ'ব তেওঁলোকে সেইটো বিষয়ত আলোচনা কৰিব, আলোচনা কৰি নিশ্চয় দৰমহাৰ যিটো দিয়ে বৃদ্ধি সেই বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চয় কিবা এটা সলিউশন এটা ওলাব আৰু তেনে ক্ষেত্ৰত আমি নিশ্চয় কৰ্মচাৰীসকলে লাভান্বিত হ'ব পাৰিম। অষ্টম দৰমহা আয়োগে এই কথাটো চিন্তা কৰাৰ যিটো মূল কাৰণ সেইটো হৈছে বৰ্তমান যিটো আমাৰ যিটো বিত্তীয় স্থিতি দেশৰ যিটো বিত্তীয় স্থিতি সেইটো খুবেই মানে উন্নত বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ যিহেতু বৰ্তমান চৰকাৰী কৰ্মচাৰীৰ পাৰ্চেছ পাৱাৰটো বহুতখিনি কমি গৈছে। কাৰণ যিহেতু CPI বেছড হোৱাৰ ফলত ডিয়াৰনেছ এলাউন্স যিখিনি লাভ কৰোঁ সেইখিনি কেৱল আমাৰ কনজিউমেবলছতে গুচি যায়, আমি বেলেগ চিন্তা কৰিবই নোৱাৰোঁ। গতিকে যাতে বাকি যিবিলাক সেক্টৰ আছে আমাৰ অটোমোবাইল সেক্টৰে হওক বা ৰিয়েল এষ্টেট সেক্টৰে হওক যাতে সেইবিলাকতো এটা যাতে মুভমেণ্ট আহে, যাতে কৰ্মচাৰীবিলাকে সেইবিলাকতে আগ্ৰহান্বিত হয়, যাতে দেশৰ যিটো আমাৰ GDP ত্বৰান্বিত হয়। গতিকে এইবিলাক চিন্তা তেওঁলোকে কৰি আছে, যিটো কৰ্মচাৰীৰ কাৰণে এটা শুভ লক্ষণ। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।